সেবাই 2024 আৰু 25 বৰ্ষৰ যিসকল ক্লাছ 9ৰ ষ্টুডেণ্ট আছে সেই 9ৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা নটিফিকেশ্যন উলিয়াইছে। এই নটিফিকেশ্যনটো হ'ল এই ক্লাছ 9ৰ ষ্টুডেণ্টখিনিৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত। ক্লাছ 9ত যিখিনি ষ্টুডেণ্ট পঢ়ি আছে সেই ষ্টুডেণ্টখিনিৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সময় আহি গৈছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ ছেশ্যনটো হৈছে 2024-25 অৰ্থাৎ 2024 আৰু 25 বৰ্ষৰ বাবে। আৰু এই যিটো ৰেজিষ্ট্ৰেশ্যন হ'ব সেই ৰেজিষ্ট্ৰেশ্যনৰ গোটেই ছিষ্টেমটো অনলাইন হ'ব আৰু যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ হ'ব ৰেজিষ্ট্ৰেশ্যন ফিজটো 250 টকা হ'ব আৰু যিটো ৰেজিষ্ট্ৰেশ্যনৰ ডেট ষ্টাৰ্টিং ডেট সেই ষ্টাৰ্টিং ডেটটো আজিৰ পৰা আৰম্ভ হৈছে 12 এপ্ৰিল 2024 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আছে 30 মে 2024। যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ আছে সেই ফিজটো সম্পৰ্কে এবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে 250 টকা দিব লাগিব আৰু যিসকল PWD ষ্টুডেণ্ট আছে তেওঁলোকে 100 টকা দিব লাগিব। ইয়াত যিটো ৱেবছাইট আছে তাত লিখা আছে registration fees as per the official notification the student will have to pay 250 as a registration fees for this process. For PWD student the registration fees is 100. এতিয়া কথাটো হ'ল কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। এই ৰেজিষ্ট্ৰেশ্যনৰ যিটো ছিষ্টেমটো খুব সুন্দৰ। যিটো পৰ্টেল আছে অফিচিয়েল পৰ্টেল আছে সেই পৰ্টেলটোত গৈ পেলাই তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনোযোগ দিবা যে যিটো ৰেজিষ্ট্ৰেশ্যনৰ পাছৱৰ্ড আৰু ইউজাৰ নেম হ'ব সেই পাছৱৰ্ড আৰু ইউজাৰ নেম স্কুলখনৰ যোৱাবাৰৰ যিটো পাছৱৰ্ড আৰু ইউজাৰ নেম আছিল সেই পাছৱৰ্ড আৰু ইউজাৰ নেমটো একে আছে। আৰু যিসমূহ নতুন স্কুল আছে সেই স্কুলসমূহক ইনস্পেক্টৰ অফ স্কুলৰ পৰা ইউজাৰ নেম আৰু পাছৱৰ্ড যোগান ধৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই আকৌ গোটেইখিনি কথা এবাৰ থুলমূলকৈ ক'ব বিচাৰিছোঁ। যিসকল ক্লাছ 9ৰ ষ্টুডেণ্ট আছে তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে আৰম্ভ হৈছে 12 এপ্ৰিল ষ্টাৰ্ট ডেট আৰু শেষ হোৱাৰ লাষ্ট ডেট হৈ গ'ল 30 মে। এই সময়খিনিৰ ভিতৰত তোমালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো খুব সুন্দৰভাৱে কৰিবা আৰু তোমালোকৰ আগন্তুক যি শিক্ষাবৰ্ষ আছে তাৰ বাবে মনজিত ক্ৰিয়েশ্যনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।